মৰ্নিং ফ্ৰেণ্ড, আজি বনাব মই লৈছোঁ গুড়ৰ লগত হালোৱা বনাম চুজি। এয়া লৈছোঁ চুজি 1 কটৰি লৈছোঁ আৰু এইটো লৈছোঁ গুড়, এইটো লৈছোঁ ঘিউ লগত বনাম। মই বাদাম কেইটা ভাজিবৰ কাৰণে এয়া মই চুজি কাটি ঘিউকেইটা দি লৈছোঁ কাৰণ মই বাদাম কেইটা ভাজি ল'ম আগতে, তাৰপিছতে বাকী প্ৰচেছ কেইটা কৰিম। আৰু পিস্তাও দিছোঁ লগতে। কিচমিচ ভালকৈ ভাজি ল'ম। আৰু ঘিউ অকণমান ঢালি লৈছোঁ, তেতিয়া চুজিকেইটা ভাজোঁতে ইমান বেয়া হৈ নাযায়। ঢালি লৈছোঁ, 1 কটৰিমান লৈছোঁ। এতিয়া ভালকৈ লৰাই চিমত থৈ লৰাব লাগে, তেতিয়া চুজিটো ভালকৈ লৈছোঁ, উতলিব দিছোঁ। এতিয়া মই বেচন দিছোঁ, বেচন লগতে দিলে ভাল হয় আৰু চুজিটো মিক্স কৰি লৈছোঁ ভালকৈ দিছোঁ। এয়া এতিয়া লৰাই দিম। কিচমিচ পিস্তা চবকেইটা মিলাই দিছোঁ। এটা ভালকৈ লৰাই দিছোঁ। গুড় দিয়াৰ কাৰণে অকণমান ব্লেক যেন লাগিছে, কলা যেন লাগিছে, কিন্তু গুড়ৰ সোৱাদটো বেছি টেষ্টি হয়। আপোনালোকে বনাই খাই চাব, তেতিয়া গম পাব গুড়ৰ সোৱাদটো কিমান হয়। এয়া ঘৰৰ গুড় আছিলে, সেইটো কাৰণে এয়া চুজিকে বনাই চুজিৰ হালোৱা বনাই খাই চাম বুলি আজি। গুড়ৰ লগত হালোৱা চুজি ৰেডি হৈ গ'ল। এতিয়া আমি খাই চাওঁচোন কেনেকুৱা লাগে, টেষ্টি নে।